নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ চাইকেল নহয় টিলিঙা অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যেহেতু আমি এতিয়া পঞ্চায়তে কিন্তু সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু মই উপস্থিত হৈছোহি বাকৰি দলনি গাঁও পঞ্চায়ত গহপুৰ সমষ্টিৰ এগৰাকী ব্যক্তি লগ পাইছোঁ দাদা ভালে আছে ভালে আছোঁ ছাৰ এই পঞ্চায়ত নিৰ্বাচন আহি আছে নহয় পঞ্চায়ত নিৰ্বাচন আহিছে আমাৰ উন্নয়ন যি দেখুৱাইছে আমাৰ মন্ত্ৰী মহোদয় বিডিঅ ছাৰে সেইমতে আমি পঞ্চায়ত নিৰ্বাচনত আমি লাহেকৈ জিকাই পঠাম আমাৰ ইমানে এবাৰ উন্নয়ন হৈছে নাই আপোনালোকৰ উন্নয়ন পুৰা আলি পদলি দোলাং সব ৰাস্তা ঘাট সব ক্লিয়াৰ কৰিছে আমাৰ মন্ত্ৰী মহোদয় কিন্তু কংগ্ৰেছৰ দিনত আমাক ভুলাই লুংগি ধুতি দি পেলাই এনে ভুলাইছিলে এতিয়া আমাৰ বিজেপিৰ কাম ভাল হৈছে আমি সব বিজেপিৰ ফালে ঢাল খাই আছোঁ পঞ্চায়ত নিৰ্বাচন আহি আছে দাদা গৈছে গাঁওবিলাকত এতিয়া খুব ব্যস্ততা মানুহৰ খুব আলোচনা নিৰ্বাচন কাক ভোট দিব উন্নয়নবিলাক হৈছেনে আপোনালোকৰ ৱাৰ্ডসমূহত উন্নয়নটো এতিয়া গাঁও জেগাবিলাকত আপোনাৰ য'ত দেখিছোঁ আপোনাৰ চুকে কাণে ৰাস্তা হৈ গৈছে আমাৰ গাঁওটো আজিলৈকে মানে চকু মেলি চোৱা নাই কোনো যাতে চোৱা নাই বুলি ক'ব লাগিব এতিয়া বৰষুণ দিলে আঁঠু বোকা হয় এতিয়া উন্নত হৈছে বুলি কেনেকৈ ক'ম আমাৰ জেগা পুৰা জেগা উন্নত হৈছে বুলি কেনেকৈ ক'ম বাৰু কওকচোন আপোনালোকে সমস্যা আছে কিছুমানৰ কাৰণ পঞ্চায়ত বুলি ক'লে বহু সমস্যা এতিয়াও জৰ্জৰিত আছে বুলি তেওঁ জনাইছে মই এখন দোকান পাইছোঁ মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আমি পঞ্চায়তে আহিছোঁ নিউজ 18ৰ তৰফৰ পৰা গতিকে সন্মুখত পঞ্চায়ত নিৰ্বাচন ভাবিলোঁ আপোনাৰ দোকানতে এবাৰ সময় খা খবৰ লৈ যাওঁ কেনেকুৱা চলিছে নিৰ্বাচনী বঁটা এইবাৰ নিৰ্বাচনী বঁটা খুব সুন্দৰ কাৰণ গহপুৰ সমষ্টিৰ লগতে আমাৰ বাকৰি দলনি গাঁও পঞ্চায়ত আমাৰ 10টা ৱাৰ্ড এই 10টা ৱাৰ্ডত আমাৰ 10জন ৱাৰ্ড মেম্বাৰ থাকিব এজন কাউন্সিলৰ থাকিব আৰু আমাৰ এজন জিলা পৰিষদৰ সদস্য আমাৰ ইয়াৰ পৰা থাকিব কিন্তু আমাৰ দৃঢ় বিশ্বাস আজি আমি 10টা ৱাৰ্ডত আমাৰ 10গৰাকী ৱাৰ্ড মেম্বাৰ আমাৰ জয় হ'ব আমাৰ এপি মেম্বাৰজনো আমাৰ ইয়াৰ পৰা জয় হ'ব বাকৰি দলনি গাঁও পঞ্চায়তত বিগত 15 বছৰত যি উন্নয়ন হোৱা নাছিল সেই সম্পূৰ্ণ উন্নয়ন হৈছে কাৰণ আপুনি চাব ডাঠখোলাৰ পৰা বৰঙাবাৰীলৈ যোৱা ৰাস্তাত দুখন পকী দলং হৈছে আপোনাৰ মতে উন্নয়ন হৈছে আমাৰ মতে উন্নয়ন হৈছে দাদা কি ক'ব যিহেতু আপোনালোক হ'ল দৈনিক দিন হাজিৰা কৰি চলা লোক আপুনি বিশেষকৈ গতিকে পঞ্চায়ত নিৰ্বাচন আহিছে গতিকে কেনেকুৱা পৰিকল্পনা কি ক'ব বা আপোনাৰ ৱাৰ্ডটোত কেনেকুৱা ধৰণৰ উন্নয়ন বা আঁচনিসমূহ পাইছেনে আপোনালোকে আঁচনিবোৰ আমি পাই আছোঁ চবখিনি এতিয়া যোন চৰকাৰ চলি আছে চব আমি পাই আছোঁ ৰাস্তা পদূলি ঘৰত চব পাই আছোঁ বহুত ভাল লাগিছে এইটো চৰকাৰে এইবাৰ মই বাকৰি পঞ্চায়তৰ আন এটা স্থানত আহি উপস্থিত হৈছোঁহি মই আৰু লোক দেখা পাইছোঁ দাদা ক'ৰবাত গাখীৰ দিবলৈ ওলাই আহিলে হয় কেনেকুৱা এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে আগত সাজু হৈছে ভোট দিব সাজু হৈছে চব মানুহে আপোনালোকৰ ৱাৰ্ডটোত ৰাস্তা পদূলিবিলাক কেনেকুৱা আমাৰ অলপমান অসুবিধা হৈ আছে ৰাস্তা পদূলি অসুবিধা হৈ আছে বনাব লাগিব এইখন এতিয়া যি কাম কাজবিলাক ইমান হোৱা নাই নেকি আপোনালোকৰ হোৱা নাই ইফালে মানে কি পঞ্চায়ত ক'লে আমাৰ বাকৰি পঞ্চায়ত ৰাস্তা ঘাটবিলাক হ'বলৈ বাকী আছে হয় বাকী আছে এতিয়া সা সুবিধাবিলাক কেনেধৰণে পালে যোৱা বৰ্ষকেইটাত আমাৰ একো আঁচনিয়ে নাই আছে যিহেতু এইবাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন এইবাৰ ভোট দিওঁতে নিশ্চয় চাগে ভাবিব বা কেনেকুৱা পৰিকল্পনা তেনেকৈ আৰু যেনেকৈ আৰু হৈ আছে তেনেকৈ দি দিম নিজৰ মনৰ পচন্দৰ নিশ্চয় আৰু কথা পাতিম অকণমান দাদা আগবাঢ়ি আহিব হয় আমি এটা চেণ্টাৰ স্থানত আমি উপস্থিত আছোঁ বাকৰি দলনি আমি চাইকেল লৈ ঘূৰিছোঁ প্ৰতিটো স্থানত আৰু আমি বিভিন্নজন লোক লগ পাইছোঁ আৰু কথা পাতিম এজন ব্যৱসায়ীও পাইছোঁ দাদা ক'ৰবাত ওলাই আহিলে ব্যৱসায়ত হয় মই দোকানৰ মাল নিবলৈ আহিছিলোঁ হয় এতিয়া সন্মুখত পঞ্চায়ত নিৰ্বাচন নহয় গম পাইছেই চাগে হয় কেনেকুৱা গাঁওবিলাকত এইকেইদিন চাগে খুব নিৰ্বাচনী বতাহ আলোচনা সেইবিলাক চলি আছে তেনেকুৱা চলিছে কি ভাবিব এইবাৰ পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থীক জিকোৱাটো আপোনালোকে বিচাৰিব এইবাৰ অকণমান ওলোটাটো দেখা গৈছে তেনেকুৱাই আৰু সাজু হৈছে আপোনালোক সাজু হয় নিশ্চয়কৈ আৰু আমি কথা পাতিম এখন হোটেল দেখিছোঁ আমি কেইবাজনো লোকে তাত চাহ খাই আছে আমি তেওঁলোকৰ লগতো কথা পাতিম কাৰণ আমি নিউজ 18 অসম নৰ্থ ইষ্টে এইবাৰ পঞ্চায়তে ঘূৰিছোঁ ৰাইজৰ মনৰ ভাৱ লৈছোঁ আৰু চাইকেল নহয় এই টিলিঙা অনুষ্ঠানৰ জৰিয়তে আমি কথা পাতিম দাদা ভালে আছে আছোঁ যেন চাহ খাব আহিলে চাহ খাবলৈ মানে হোটেলত চাহ খাবই লাগিবতো হয় বাকী এতিয়া অকণমান থিয় দিব এই নিৰ্বাচন আহি আছে নহয় পঞ্চায়ত নিৰ্বাচন খবৰ পাইছে নিশ্চয় কেনেকুৱা আপোনালোকৰ গাঁওবিলাকত ৱাৰ্ডবিলাকত বতাহ কেনেকুৱা বলি আছে এইবাৰ ৰাইজৰ মাজত কি আলোচনা হৈ আছে আমাৰ বতাহটো যিটো আগৰ যিটো ঢৌ সেই ঢৌটোৱে চলি আছে
উন্নয়নবিলাক হৈছেনে আপোনালোকৰ? উন্নয়ন বহুত হৈছে নাই হোৱা বুলি নকওঁ। নাই হোৱা বুলি নকয়। বহুত হৈছে, ইয়াকে আৰু ক'বলৈ নাই। নিশ্চয় একাংশই যদি কৈছে। বাইদেউ অকণমান আগফালে ওলাই আহিব। হোটেলৰ যি চাহ খাই আছে বহু লোকে, আমি কথাও পাতিছোঁ, মনৰ ভাৱ লৈছোঁ। খুব ব্যস্ত চাগে হোটেলত? ব্যস্ত আছোঁ। কেনেকুৱা এতিয়া নিৰ্বাচন আহি আছে নহয়? নিৰ্বাচন আহি আছে, জানো কি হ'ব, জিকা নে জিকা ভালে হয়। আপোনালোকৰ ঘৰলৈ যোৱা ৰাস্তাটো পকা হ'ল নাই? পকা হ'ল। আৰু কি কি উন্নয়ন হৈছে আপোনালোকৰ ৱাৰ্ডটোত? ৱাৰ্ডটো আৰু কি হ'ব নোৱাৰো, ঘৰ আহিলে আৰু ঘৰো পালে? ঘৰটো আমি পোৱা নাই, বেলেগ বেলেগ মানুহে পাইছোঁ আৰু। নিশ্চয় আৰু কথা পাতিম আমি, বহু লোক আছে, বহু ব্যৱসায়ী আছে, বহু যিহেতু বিভিন্ন কামত সকলো ওলাই আহে। দাদা ক'ৰ পৰা আহিছে? বৰ্তামলি। এতিয়া নিৰ্বাচন আহি আছে নহয়, খবৰ পাইছে নাই? নাই, আমি নাজানো। ভোটটো দিবই লাগিব, গম পাব চাগে, লাহে লাহে গম পাব। নহয় জানো? উন্নয়ন হৈছেনে আপোনালোকৰ ৰাস্তা পদূলিবিলাক? উন্নয়ন হৈছে। এইবাৰ মই এখন চেলুনত আহি উপস্থিত হৈছোঁহি, বাকৰিদলনি পঞ্চায়তৰ। আৰু আমি কথা পাতিম, ইয়াত ব্যৱসায়ীসকল আছে বা চুলি কাটিবলৈ বিভিন্নজন আহিছে, অকণমান কথা পাতিম। দাদা ব্যস্ত খুব? নমস্কাৰ। হয়, কওকচোন। পঞ্চায়ত নিৰ্বাচন আহিছে আগত, কেনেকুৱা কি প্ৰস্তুতি, কি ভাবিছে? পঞ্চায়ত ইলেকশ্যন আহিছে মানে আমাৰ ইয়াতো সকলো বিজেপিৰ ফালৰ পৰাই ছাপোৰ্ট দেখিছোঁ। কাৰণ ইয়াত এতিয়া ৰাস্তা পদূলিৰ পৰা ধৰি লৈ ঘৰ দুৱাৰৰ পৰা ধৰি লৈ সকলো ক্ষেত্ৰতে বিজেপিয়ে সকলো কাম কৰি আছে। কংগ্ৰেছৰ তুলনাতো বহুতখিনি কাম আমি আগবঢ়া দেখিছোঁ। এইবাৰ আকৌ পঞ্চায়ত নিৰ্বাচনত যি মেম্বাৰসকল, তেওঁলোকৰ কোনো প্ৰতীক নাই, আপোনালোকে মনৰ পচন্দৰ প্ৰাৰ্থীজনকেই ভোট দিব লাগিব। এইটো এটা সুন্দৰ পদক্ষেপ, এইটো ভালেই হ'ব চাগে। নিশ্চয়। সেয়া চুলি কাটিব আহিলে? হয়। কেনেকুৱা পঞ্চায়ত নিৰ্বাচন বুলি গাঁওবিলাকত কেনেকুৱা ৰাইজৰ মাজত আলোচনা ব্যস্ততা? ঠিকে শুনি আছোঁ আৰু চবতে চলি আছে এইটো ইলেকশ্যনৰ টাইম। হয়, গাঁওবিলাকত উন্নয়ন হৈছেনে ৱাৰ্ডবিলাকত? পঞ্চায়তটোত আপোনালোকৰ হৈছে বাৰু মোটামুটি হৈছে। এতিয়া ভোট দিবলৈ সাজু হৈছে আৰু? ভোটটো দিবই লাগিব নিশ্চয়কৈ। আৰু এয়া আছিল সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া, ভোটাৰ ৰাইজৰ প্ৰতিক্ৰিয়া। আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ চাইকেল নহয় টিলিঙাৰ জৰিয়তে পঞ্চায়তে পঞ্চায়তে আমি আহিলোঁ আৰু বিভিন্ন ভোটাৰ ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিলোঁ। আৰু নিউজ 18 অসম নৰ্থ ইষ্ট চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ, নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ চাইকেল নহয় টিলিঙা, পঞ্চায়তে পঞ্চায়তে। যিহেতু পঞ্চায়ত নিৰ্বাচন একেবাৰে সমাগত আৰু এই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আমি বিশ্লেষণ কৰিম সাধাৰণ জনতাই কিমান উপকৃত হ'ল পঞ্চায়ত প্ৰক্ৰিয়াৰ জৰিয়তে, কি পালে কি নাপালে, পঞ্চায়ত প্ৰতিনিধিয়ে কেনেধৰণে সহযোগিতা কৰিলে সৰ্বসাধাৰণ খাটি খোৱা জনতাক। কেনেকুৱা নিৰ্বাচনৰ বতাহ বলিছে নে গাঁৱত? নিৰ্বাচনৰ বতাহ বলিছে, আৰম্ভ হৈছে ইতিমধ্যে। মনোনয়ন পত্ৰৰ কাৰণে প্ৰাৰ্থীসকলে যি নথি পত্ৰ লাগে সকলোখিনি সংগ্ৰহ কৰিছে ইতিমধ্যে, কাম চলি আছে। আপোনালোকৰ ইয়াতে মই এটা পোনপটীয়াভাৱে সুধিব বিচাৰিছোঁ যে কিমান উন্নয়ন হ'ল? যোৱা পঞ্চায়ত যিসকল প্ৰতিনিধি, সেই প্ৰতিনিধিসকলে আপোনালোকক সহযোগিতা কৰিলেনে? নিশ্চয়। আমাৰ এই বিজেপি চৰকাৰ দিনত যিখিনি আমাৰ ইয়াৰ প্ৰতিনিধি মানে ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈ গৈছিল, তেখেতসকলে জনসাধাৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ যিখিনি আঁচনি কাম কাজ চলিছিলে, জনসাধাৰণৰ পৰামৰ্শ লৈ সেই কাম সকলোখিনি কাম ইতিমধ্যে সমাপন কৰিছে। আমি এটা হাজিৰা কৰি খোৱা মানুহ, আমাৰ নাই, আমি ক'ৰ পৰা ধন দিম? ধন দিলেহে ভয়। ৱাৰ্ড মেম্বাৰে মানুহ চাই কাম কৰে, পানী হ'লে ৰাতিটোৰ ভিতৰতে নগ'লে আমাৰ খাবলৈ নহয়, বেমাৰী মানুহ এয়া আজি এতিয়া দুপৰীয়া ভাত খোৱাই নাই, বলক দেখুৱাওঁগৈ। কিন্তু আমাৰ নিচিনা মানুহক চাব লাগে নে পকা ঘৰ ভাঙি পকা ঘৰ বনাই দিব লাগে।
যদি এই মই মহিলা দেখিছোঁ কেইবাগৰাকীও এতিয়া আপোনাৰ ঘৰ ইয়াতে ইয়াতে এইবাৰ কেনেকুৱা ইয়াতে নিৰ্বাচন যে আহিছে পঞ্চায়ত নিৰ্বাচন গম পাইছেনে পাইছে আহিছে নে নাই জনপ্ৰতিনিধিসকল আহিছে নে নাই আহিছে আহিছে আপুনি সা সুবিধা পালেনে অৰুণোদয় পায় আপোনাৰ ঘৰ ইয়াতে ইয়াতে স্কুলৰ পৰা অনা হৈছে কেনেকুৱা কিবা কিবি সা সুবিধা পোৱা হৈছেনে নাই পোৱা একো পোৱা নাই ঘৰ অৰুণোদয় একোৱে পোৱা নাই অৰুণোদয় ঘৰ একো নাই পোৱা এতিয়া যে নিৰ্বাচন আকৌ আহিছে সেই কথাটো গম পাই পাই ভোট দিব লাগিব হয় তাকে চাহো কি হয় ভোট এয়াহে একো দেখোন নাপাওঁৱে দিলে ঘৰে পোৱা নাই যে ইমান দিন হ'ল নাই পোৱা এইবাৰ আশা কৰিছে এবাৰ আশা কৰিছো তাকে ঘৰ এটা পাম বুলি এবাৰ হেৰি কৰিছে ন জিঅ'টেক কৰিছে ধন্যবাদ জনাইছো মই অকণমান যদি সুবিধা হয় আৰু আছে মই এখন দোকান দেখিছোঁ দোকানখনলৈ যাবলৈ চেষ্টা কৰিম যিহেতু পঞ্চায়ত নিৰ্বাচনৰ যিসমূহ আচলতে পঞ্চায়তৰ জৰিয়তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হয় আৰু সেই পঞ্চায়তৰ জৰিয়তে একেবাৰে সাধাৰণ জনতাৰ মাজলৈ চৰকাৰৰ যি আচলতে উন্নয়নমূলক আঁচনি সেই আঁচনি দাদা আপোনাৰ এই দোকান কেনেকুৱা এই পঞ্চায়ত নিৰ্বাচন আহিছে গাঁও এই দোকানত চৰ্চা হৈছেনে পঞ্চায়ত নিৰ্বাচনত এনেই চুৰচুৰীয়াকৈ চলিছে ধৰক কেনেকৈ কাক প্ৰাৰ্থিত্ব দিব তেনেকুৱা কিবা কিবি আলোচনা কৰিছে আৰু সবিশেষ আমি ভালকৈ গম পোৱা নাই বাৰু ইয়াতে কাৰ বতাহটো অলপ বেছি বিজেপি কংগ্ৰেছ AGP কাৰ বতাহটো বেছি এতিয়ালৈকে ঠিক তেনেকৈ কৈ দিব নোৱাৰি বাৰু চাগে সেইটো ক্ষেত্ৰত হতকে কৈ আমি ফাইনেল ভালকৈ গম পোৱা নাই মানে কথাখিনি কিন্তু আমাক মানে কি হ'ল বিজেপি বুলি কথা নাই আমাক ভাল এজন মানুহ লাগে মানে আচলতে আমি মানুহে বিচাৰোঁ যিজনে প্ৰকৃততে কাম কৰিব পাৰে আমাক তেনেকুৱা কৰ্মীহে লাগে মোৰ কথাটো কৈছোঁ বিশেষ আমাক দলৰ কথাটো আমাৰ আহি নপৰে ধৰক যিজনে ভাল কাম কাজ কৰিব আমি তেনেকুৱাখিনিকে আমি সমৰ্থন কৰিম আৰু ধৰক আৰু বিগত সময়ছোৱাত আমাৰ ইয়াত যেনেধৰণে কাম হ'ব লাগিছিল তেনেদৰে হোৱা নাই ধৰক অৰুণোদয় আঁচনিয়ে হওক বা আপোনাৰ ঘৰ AY ঘৰে হওক বা এতিয়া ধৰক উদাহৰণস্বৰূপে আপুনি চাব এতিয়া আমাৰ ইয়াতে প্ৰায় 200 ঘৰমান মানুহ এতিয়া নতুনকৈ চাউল পাবলগীয়া আছে এড মেম্বাৰ যিখিনি মানে পাবলৈ বঞ্চিত হৈ আছে গতিকে আজি চৰকাৰে কিমান দিন হ'লে যে 1-1.5 বছৰ দিন পিছুৱাই আছে সেইখিনি ধৰক কোনো সুবিধা তেওঁলোকে দিয়া নাই আজিলৈকে এইবাৰ ক'লে জানুৱাৰীত হ'ব বুলি ক'লে জানুৱাৰীৰ পৰা গৈ আকৌ এপ্ৰিলত ক'লে এপ্ৰিলৰ পৰা এতিয়া আকৌ পিছুৱাই আছে ঠিক তেনেদৰে সেই তেনেকুৱাখিনি কিছুমান অসুবিধা আছে ধৰক মানে যিসমূহ মানুহে পাব লাগে সেইখিনিয়ে পোৱা নাই বুলি আপুনি কৈছে হয় নাই পোৱা যিখিনি পাব লাগে তেনেকৈ দিয়া নাই আৰু অকণমান ওলাই আহিলে ভাল সুবিধা হ'ব মই আৰু আছে যদি সম্ভৱ হয় মই তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম বিভিন্নজনৰ পৰা বিভিন্নজনৰ ধৰণে প্ৰতিক্ৰিয়া ল'ম গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট যিহেতু প্ৰকৃতাৰ্থত পঞ্চায়তৰ জৰিয়তে সাধাৰণ জনতা কিমান দূৰ উপকৃত হৈছে বা সাধাৰণ জনতাই এই যে আচলতে চৰকাৰৰ যিসমূহ উন্নয়নমূলক অভিলাষী আঁচনি সেই আঁচনিসমূহ কিমান দূৰ লাভ কৰিবলৈ সক্ষম হৈছে বা সাধাৰণ জনতা কিমান দূৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে ব্যৱসায় কেনেকুৱা চলি আছে মোটামুটি আগতকৈ জটিল হৈছে নেকি অলপ নাই হ'ব বস্তু পাতিৰ দাম বাঢ়িছে তেনেকুৱা কিবা হৈছে নেকি বস্তুটোৰ দাম বাঢ়িয়ে আছে বাৰু হয় পঞ্চায়ত নিৰ্বাচনৰ ইয়াতে অলপ ঢৌ ওলাইছেনে এতিয়ালৈকে বৰ্তমান শুনা নাই ইমান বাৰু ঢৌ ইমান উঠা নাই লোহা খুন্দি হয় কেনেকুৱা ইলেকশ্যনৰ ঢৌ উঠিছে ইয়াত ইলেকশ্যনৰ ঢৌ বৰ্তমানলৈকে উঠাই নাই যিহেতু মানুহবিলাকৰ মনত শান্তি বোলা বস্তুটোৱে নাই কিবা এটা বিচাৰে যি পাব লাগে তাক নিদিয়ে নোপোৱা মানুহটোৱে পাব লাগে সেইটোকে দি আছে আপুনি সা সুবিধা পাইছেনে মই এতিয়া বৰ্তমান একো পোৱা নাই বুলি ক'লে ভুল হ'ব হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতি যদি মাইকী মানুহকে অৰুণোদয় দিছে লগতে মোৰ মাইকী মানুহেও অৰুণোদয়টো পাইছে আৰু তাৰ দ্বিতীয়টা আৰু পোৱা বুলিবলৈ আমাৰ সেই খুঁটাকেইটাই মই ঘৰ বিচাৰিলে কয় কি এই খুঁটাকেইটাৰ তলতে থাকিব লাগিব হয় বাট পথবিলাক হৈছেনে বাট পথ এয়াহে দেখিছে আপোনালোকে নৰ্দমা হৈ গৈছে যিহেতু আজি কংগ্ৰেছৰ দিনতে এই বাট পথ এয়া বনাইছিলে এতিয়া ইমান কৰিছে যদিও আজিলৈকে বনাবলৈ চকু দিয়া নাই তেওঁলোকে এইবাৰ এই পালাখন ভাৰী বুলি ভাবিছে বিজেপি AGP নে কংগ্ৰেছ
এতিয়ালৈকে ক'ব পৰা নাই যিহেতু কোন যায় এতিয়ালৈকে মানুহৰ মনত ঢৌ উঠা নাই যেতিয়া কোন যাব কোন নাযাব আমি সিদ্ধান্ত কৰিব পৰা নাই আইতা বহিবনে কেনেকুৱা আপোনাৰ স্বাস্থ্য ঠিকে আছে স্বাস্থ্য আছে আৰু ঠিকে বেমাৰ আছে পিল খাই জীয়াই আছো পিল খাই জীয়াই আছে পঞ্চায়ত নিৰ্বাচন আহিছে শুনিছেনে কথাটো শুনিছেনে ইলেকশ্যন অহাৰ কথা শুনা নাই শুনিছে আপোনাৰ কিমান হৈছে 80 বছৰ 80 বছৰ পাৰ হৈছে বৃদ্ধ পেঞ্চন পায়নে না বৃদ্ধ পেঞ্চনটো পাওঁ বৃদ্ধ পেঞ্চন পায় আৰু বাদ বাকী আৰু বৃদ্ধ পেঞ্চনে পায় এইটোকে পাওঁ এতিয়া ভোট দিবগৈ লাগিব দিবগৈ লাগিব যাৰ নিয়মটো পাই দিছো সেইটোকে দিব লাগিব আৰু নিদিলে হ'ব জানো হয় আপুনি এতিয়া বহুত ইলেকশ্যনত ভোট দিছে হয়নে নিৰ্বাচন বহুতত অংশ লৈছে এতিয়া কেনেকুৱা দেখিছে আপুনি কেনেকুৱা আচলতে ভালে দেখিছো এতিয়া ৰাইজৰ কাৰণ ৰাইজে বিশ্বাস কৰি ৰাইজে নোপাব পাব লাগে আকৌ ইলেকশ্যন আহিছে নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আহিছে গম পাইছেনে পাইছো কেনেকুৱা গাঁৱত বতাহ বলিছে নে নাই বলিছে আৰু লাহে লাহে বলিবলৈ লৈছে আৰু আহিছে নে নাই এই যিসকল আচলতে বিধায়কেই হওক বা তেনেকুৱা পলিটিকেল যিসকল নেতা আহিছে ইলেকশ্যনৰ সময়ত তেওঁলোক আহিব পিছত জিকাৰ পিছতহে নাহে অহাটো নাহে এতিয়া মোৰ মানুহজনে মাছ বেপাৰী মই এতিয়া 25 বছৰ ভোট দিয়ে আহিছো মোৰ নামৰ ৰেচন কাৰ্ড এখনেই নাই অৰুণোদয়টো দূৰৰে কথা নিদিয়ে আপোনাৰ ৰেচন কাৰ্ড নাই কিমান বছৰ হ'ল আপোনাৰ বিয়া হৈ হয় মোৰ এতিয়া হেৰি বছৰ হৈছে 25 বছৰ হৈছে বিয়া হৈ আজিলৈকে নাই পোৱা নাই আপোনাৰ নামৰ ৰেচন কাৰ্ড নাই কিন্তু মানুহজনে মাছৰ ব্যৱসায় কৰে এতিয়া আপোনাক মই এটা কথা সুধিছো কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে দল বিচাৰে নে ভাল জনপ্ৰতিনিধি বিচাৰে ভাল জনপ্ৰতিনিধি বিচাৰিম আৰু কেনেকুৱা নিৰ্বাচন আহিছে খবৰ পাইছে পাইছে কেনেকুৱা কিবা কিবি সা সুবিধা পালেন নাই আগতে সা সুবিধা একো পোৱাই নেকি অৰুণোদয় নাপালে নাপাওঁ আৰু এতিয়া ঘৰটো লিখি নিছে আপুনি একো সা সুবিধা পোৱা নাই আজিলৈকে নাই পোৱাই নাই এতিয়া আপোনাৰ ঘৰত চাকৰি আছে নে নাই চাকৰি নাই বেপাৰ কৰিছো আৰু ভাত খাইছো আৰু সেইটোৱে কাম এতিয়া নিৰ্বাচনত ভোট দিব লাগিব নহয় দিবই লাগিব এতিয়া কৰিব চাউলকেইটা খাইছো নহয় ৰেচনৰ চাউল পায় কেনেকুৱা এই কিবা কিবি আপোনালোকৰ গাঁৱৰ কাম কাজ হৈছে নে কাম কাজ মানে আমি একো সা সুবিধা পোৱাই নাইকিয়া সুবিধা নাই পোৱা কলা এই ৰেচনৰ চাউলকেইটাৰে পাওঁ চাউলকেইটাৰে পাওঁ আন একো নাই ঘৰ দুৱাৰ পাম একো নাই ঘৰ দুৱাৰ নাই পোৱা ৰাস্তা পদূলি এয়া ঘৰ দুৱাৰ অৱস্থা নাইকিয়া হয় কেনেকুৱা আপোনালোকৰ জীৱিকা কি জীৱিকা আমাৰ মাছৰ ব্যৱসায় হয় কিন্তু আপোনালোকে নাই পোৱা মাছটো ইয়াৰ পৰা কিনি নিয়ে বজাৰত বিকেগৈ হয় এতিয়া ভোট দিব লাগিব নহয় ভোট দিব লাগিব কেনেকুৱা প্ৰতিনিধি বিচাৰিব এইবাৰ মানে এজেপি কংগ্ৰেছ বিজেপি নে আপুনি এজন ভাল প্ৰতিনিধি বিচাৰিব মই ভাল প্ৰতিনিধি এজনেহে বিচাৰো দলৰ কথা নাই হয় নে আপোনাৰ ঘৰ সোমাই আছে মানে বৰষুণ হলে আমাৰ ৰাস্তাটো ওলাব নোৱাৰি সোমাব নোৱাৰি আমি মানে নতুনকে যিজন প্ৰজন্ম উঠিব মানে তেওঁ ৰাস্তা পদূলি ভাল কৰে ঘৰ দুৱাৰ যোনে পাবলৈ আছে পাব লাগে সেইবিলাক বিচাৰো বা উন্নতি হব বিচাৰো অকল ওলাবলৈ মানে পানী হৈ যায় বৰষুণ হলে ৰাস্তা দি ওলাব নোৱাৰি বেয়া ৰাস্তা বেয়া হয় আৰু মানে ঘৰ চব পোৱা নাই আৰু নাই পোৱা ঘৰ পোৱা নাই লেট্ৰিন চেট্ৰিন পোৱা নাই আৰু সাধাৰণ ৰাইজৰ এইবিলাক সৰু সৰু কাম চব হ'ব লাগে সেইবিলাক নাই হোৱা ন সেইবিলাক হোৱা নাছিল কিন্তু হ'ব বুলি ভাবিছো মানে নতুন যি উঠিব তেওঁতো কাম গাঁৱৰ হৈ কৰিলে ভাল লাগে আৰু কি নাম আপোনাৰ নামনি দাস কিবা কিবি সা সুবিধা পাইছে ছাৰ একো নাপাওঁ আমি আজিলৈকে একোৱে নাপাওঁ নাই লেট্ৰিন নাই ঘৰ দিয়া নাই অকল চাউলকেইটা পাই আছো আৰু ছোৱালী 4জনীৰ সৈতে চাই এবাৰ ঘৰ এটা বিচাৰিছিলো তাকো ফটো নেমাৰো বুলি কৈছে ৱাল এখন এই দেউতাহঁত থাকোঁতে বনাই থৈ গৈছিলে এই ঘৰ কোঠালিৰ কাৰণে বোলে ফটো নেমাৰো বোলে আমাৰ ছোৱালী 4জনীৰ সৈতে থাকিবলৈতো ঘৰ এটা অৰুণোদয়টো পাওঁ ছাৰ মই অৰুণোদয়ো নাপাওঁ মাত্ৰ কোপাতি চাউলকেইটা বাদে একোৱে নাপাওঁ লেট্ৰিনৰ পৰা গেছৰ পৰা ধৰি একোৱে পোৱা নাই সা সুবিধা এতিয়া নিৰ্বাচন আহিছে নহয় এতিয়া কেনেকুৱা প্ৰতিনিধি বিচাৰিব এবাৰ আমি আৰু ভালে বিচাৰিছো কেলে পিছপৰা মানুহসকলে ইয়াতে এজেপি বিজেপি কংগ্ৰেছ কোনটো দলৰ হেৰি বেছি এবাৰ
বিজেপিয়ে বেছি সমানে গৈ আছে বাৰু এজেপিও আছে বিজেপিও আছে সমানে গৈ আছে কি ক'ব বিচাৰিছে বিজেপি বেছি গৈ আছে ইয়াত এজেপি বিজেপি কংগ্ৰেছটো কম হৈ আছে ইয়াত এজেপি বিজেপি বেছি মানে চৰকাৰে কাম কৰিছে কাৰণে ৰাইজে আকোৱালি লৈছে আকোৱালি লোৱাটো নহয় ইয়াত সেইটোহে বেছি গৈ আছে হয় নেকি আমাৰ ইয়াত বিভিন্নজন আহে যদিও বিভিন্ন অনুষ্ঠান পাতি গুচি যায় কিন্তু আমাৰ যি দুখ বেদনা সেইখিনি বুজিবলৈ আচলতে আজিকালি কোনেও চেষ্টা কৰাই নাই আজি আমি যিটো ৰাস্তাত আমি খোজকাঢ়ি আছো এই ৰাস্তাটো নৈ সদৃশ ৰাস্তা ইয়াত বৰষুণ দিলে এনেকুৱা সোঁত বয় ইয়াত যদি মাছ পুহি দিয়া হয় মাছো হেৰি হ'ব ইয়াৰ মানে বাট পথৰ উন্নয়নো নহ'লে ইয়াত বাট পথৰ উন্নয়ন বৰ্তমান বহুত দিনৰ পৰা দুই চাইডে ড্ৰেইন দিম বুলি আমাৰ ওচৰৰে যিজন বিকাশ শইকীয়া ছাৰ তেখেত আমাৰ ৰেণুমা ৰাজমানী বাইদেউৰ লগত থাকে তেখেতৰ আণ্ডাৰত মানে দুইফালে ড্ৰেইন দিম বুলি কৈ আছে কিন্তু আজিলৈকে সেই বস্তুটো হোৱা নাই কেতিয়া সম্পূৰ্ণ হ'ব আমি নাজানো আচলতে সেইখিনি নেদেখাকে কিছু সংখ্যক মানুহ ইয়াৰ পৰা মৃত্যু হৈ যাব সেইটো আচলতে মানে আপোনালোকৰ গাঁওখনত যিটো উন্নয়ন হ'ব লাগিছিলে সেয়া হৈ উঠা নাই উন্নয়ন মানে চৰকাৰী চাউল অৰুণোদয় আৰু চৰকাৰী ঘৰ দিছে কিন্তু ময়ো পাইছোঁ মই নাই পোৱা বুলি ক'বলৈ যোৱা নাই ময়ো পাইছোঁ কিন্তু তাতকে আমাৰ বাট পথবিলাক যদি গুৰুত্ব যদি নিদিয়ে তেতিয়া শিক্ষাৰ্থীসকল কেনেকৈ বিদ্যালয়লৈ যাব বা আন সুবিধাতকৈ আমাৰ যিটো যাতায়াতী সুবিধা সেই সুবিধাৰ কথা তেওঁলোকে অৱগত কৰিছে আমি সেইখিনি কথাও তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু আছে মই তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম আপোনাৰ ঘৰ আপোনাৰ ঘৰ কি নাম আপোনাৰ ফুলমাই দাস পঞ্চায়ত ইলেকশ্যন আহিছে নিৰ্বাচন আহিছে গম পাইছেনে পাইছোঁ কেনেকুৱা ইয়াতে আহিছে নিৰ্বাচনৰ ঢৌ চলিছে নে নাই নাই হোৱা বাৰু এনে চৰ্চা হৈছে নে নাই আহিছে চলিছে আপুনি সা সুবিধা পালেনে একো নাপাওঁ মই একো নাই মই অৰুণোদয় নাই পোৱা অৰুণোদয় পোৱা নাই পোৱা নাই মই একো নাই ঘৰো নাই পোৱা ঘৰো নাপাওঁ চাউলো নাই পোৱা চাউলকেইটা পাওঁ একো নাই পোৱা চাউল পায় চাউলকেইটা পাওঁ আপোনাৰ ঘৰীয়া হয় মোৰ ঘৰে দেউতাই বনোৱা ঘৰে আমাৰ ঘৰ পিছফালেও আছে ভগা আমি বেলেগ ঘৰ আজিলৈকে নাই পোৱা অৰুণোদয়টো মই পাওঁ বাৰু এতিয়া কেনেকুৱা প্ৰতিনিধি বিচাৰিব আকৌ এতিয়া নতুনকৈ যিহেতু নিৰ্বাচন হ'ব আপোনালোকৰ গাঁৱৰ পৰা এতিয়া ভোট আহিছে ভোটটোতো আমি 5টা মানুহে ঘৰখনত দিবই লাগিব আৰু ঘৰটোতো ইলেকশ্যনৰ চৰকাৰৰ ফালৰ পৰা আমি ঘৰ এটা পাবই লাগে আমাক আকৌ ঘৰ নিদিয়ে বোলে এইবোৰ পকা ঘৰ বোলে অইন মানুহে পকা ঘৰ যদিও ঘৰ পায় আমি ঘৰ নাপাওঁ আহক অকণমান আগলৈ আহক কেনেকুৱা প্ৰতিনিধি লাগে আমাক ৰাইজক প্ৰতিনিধি লাগে যিগৰাকী প্ৰতিনিধিয়ে যে সময়ত যোনটো পাৰ্টি পাই উঠক লাগিলে যিগৰাকী প্ৰতিনিধি উঠে যাতে সকলো ৰাইজৰ সমস্যাখিনি তেওঁলোকে সমাধান কৰিব পাৰে ধনী দুখীয়া পৰিয়াল বুলি চালে কেণ্ডিডেট হৈ নহ'ব সকলোৱে সমান চাব লাগিব আৰু বিশেষকৈ আমাৰ ৰাস্তা পদূলিৰ পৰা ধৰি সমস্তখিনি আমাৰ ইয়াত বিশেষকৈ আমাৰ ড্ৰেইনটো দৰকাৰ আমাৰ গাঁৱলীয়া সমস্যা মানে এঘৰটা পৰিয়ালতে যাতে 4-3 ঘৰকৈ আছে তেওঁলোকক আমাৰ চোতালৰ বিশেষকৈ পানীকণ যাবলৈও আমাৰ সুবিধাখিনি নাই সেইটো কাৰণে আমাক অতি সোনকালে ড্ৰেইনটো দিয়ক আমাক লাগে আৰু আমাৰ সমস্যাখিনি দূৰ কৰিবলৈ ভাল এগৰাকী আমাক প্ৰতিনিধি দৰকাৰ হৈছে বেছি কাম্য মই এই কথাটো আচলতে সকলোকে অৱগত কৰিছে এনেধৰণে নিউজ 18 অহাৰ খবৰ পাই সকলো ওলাই আহিছে আপোনাৰ দোকান নেকি আমাৰ দোকান নহয় বেলেগ আমাৰ এইটো ৰাস্তাই যাব লাগিছিলে চাবলৈ অলপ আপোনালোকৰ ৰাস্তা নহ'লে আমাৰ ৰাস্তা এইটোৱে মেইন এইটো আপোনাৰ ৰাস্তাটো পানী হৈ যায় বৰষুণ হৈ গ'লে মানুহ ওলাব সোমাব নোৱাৰা হয় আৰু আমাৰ এই চুকৰ মানুহে তাৰমানে ঘৰ দুৱাৰ পোৱা নাই কিমান বয়স হৈছে আপোনাৰ 65 হৈছে নিৰ্বাচন যে আহিছে পঞ্চায়ত নিৰ্বাচন আহিছে গম পাইছেনে পাইছে ভোট দিব লাগিব আপুনি সা সুবিধা পাইছেনে বৃদ্ধ পেঞ্চন নাই পোৱা হয় একো নাই পোৱা বেলেগ আপোনাৰ কিমান বয়স হৈছে আমাৰ বয়স হৈছে 80 মান হৈছে কিবা কিবি সা সুবিধা পাইছেনে আপুনি একো নাই ঘৰ দুৱাৰ চব গৈছো এনেকা একো নাই ঘৰ দুৱাৰ চাই আহিব পাৰে অনুগ্ৰহ কৰিছো পাব লাগে কোনে পাব লাগে কোনে পাব নালাগে চাই আহিলেই দেখিব সেইটো ঘৰ ইফালে আপোনালোকৰ ঘৰ বাঁহৰে ঘৰ দিয়াই থাকে আমাক নাই দিয়াতো আজি কেইবছৰ হৈ গ'ল চৰকাৰখনে আমাক দেখাই নাই আমাৰ চুটো এঘৰো নাইকিয়া 14 ঘৰ আছে 14 ঘৰ এঘৰো নাইকিয়া আপোনালোকে আবেদন কৰিছে নে আমি এতিয়া কৈছো ঘৰ মানে ভগা চিগাটা মূল আছে চব পইচা লোৱা এটা ভগা কাম কৰিব টকা পইচা নাই ঘৰ এটা বনাবলৈ আমাক একোৱেই নিদিয়ে মাত্ৰ অৰুণোদয়টো পাওঁ
আগতে বহুত দিনতে লেট্ৰিন এটা পাইছিলো ভগা এতিয়া ঘৰটো একোৱে নাই একেবাৰে ভগা চিগা পাছফালে পৰি আছো আপুনি পাইছেনে কিবা কিবি মই একোৱে পোৱা নাইকিয়া বুলি ক'ব লাগে অৰুণোদয় নাপাওঁ পেঞ্চন নাপাওঁ একো বিধৱা সুবিধা নাপাওঁ ঘৰৰ বিধৱা সুবিধা নাপাওঁ একোৱে দিয়া নাই মোক একোৱে নাপাওঁ মই ধন্যবাদ জনাইছো এনেধৰণে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম যে প্ৰকৃতাৰ্থত যেহেতু পঞ্চায়ত নিৰ্বাচনলৈ মাজত পাত্ৰ আৰু কেইটামান দিন বাকী আছে এই সময়ছোৱাত এই যি আচলতে ক্ষোভ দেখিছে যে সাধাৰণ জনতাই যি আচলতে যোৱা 5টা বছৰত কেনেকুৱা ধৰণৰ সা সুবিধা লাভ কৰিলে বা কিমান দূৰ উপকৃত হ'ল এই কথাবিলাক আমি জানিবলৈ চেষ্টা কৰিম আৰু দেখুৱাই যাম কোনটো অঞ্চলত আচলতে কাৰ প্ৰভাৱ বেছি কোন খাটি খোৱা ৰাইজে এইবাৰ কোন কেনে লোকক জনপ্ৰতিনিধি হিচাপে আশা কৰিব বা বিচাৰিব এই কথাবিলাক আমি এনেধৰণে অৱগত কৰি যাম চাই থাকক কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্ট